বিশিষ্ট লেখক শংকৰদেৱ সাধক আৰু লাজগেট শংকৰদেৱ নামঘৰৰ সাধাৰণ সম্পাদক ৰমেন দাস ডাঙৰীয়া আছে। আপোনাৰ লগত তেখেতৰ সম্পৰ্ক গভীৰ আছিলে। সেইফালৰ পৰা মানুহজন কোন আছিলে আচলতে? মানুহজন মানে সঁচাকৈ ভাবিলে আচৰিত লাগে। চবৰে লগত ইমান সুন্দৰভাৱে মিলে আৰু বিশেষকৈ সাহিত্যৰ লগত জড়িত মানুহখিনিৰ লগত মানে তেওঁ একেবাৰে মনে প্ৰাণে মানে লাগে। আৰু মোৰ লগতো খুব ভাল সম্পৰ্ক আছিল। আৰু অসম আন্দোলনৰ পিছৰ পৰাই সেই সময়ৰ পৰাই তেখেতক আমি ছাত্ৰ অৱস্থাৰ পৰাই পাইছিলোঁ। তেওঁ যেতিয়া চাকৰি কৰি আছিলে জাতীয় সত্তাটো মানে তেওঁ বেলেগ ধৰণৰ আছিল আৰু সেই সম্পৰ্ক সেই ধৰণে আমাৰ লগত এটা সম্পৰ্ক গঢ়ি উঠিছিল। পিছত যেতিয়া হাতীগাঁৱত থাকিবলৈ ল'লে তাৰপিছতো আমাৰ সেই সম্পৰ্ক অটুট আছিল। বিশেষকৈ মোৰ লেখনিবিলাকত বিভিন্ন ধৰণে লিখিলে কেতিয়াবা তেওঁৰ পৰামৰ্শ ল'বলৈ যাওঁ যে এইটো কেনে হৈছে, ধুনীয়াকৈ চাই সুন্দৰকৈ তেওঁ মানে পৰামৰ্শটো দিব। কেতিয়াবা কিবা থাকিলে এইটো এনেকুৱা কৰিলে ভাল হয়। গতিকে তেওঁৰ সেই পৰামৰ্শখিনি মোৰ জীৱনৰ কাৰণে এটা এছেট বুলি মই ভাবোঁ। আৰু বিমুখ নকৰে সেইটো এটা হেৰি। আৰু কেতিয়াবা মই মোৰ নিজৰ প্ৰকাশিত মেগাজিন কিবা আৰ্টিকুল লিখিব হ'লেও তেওঁ সুন্দৰভাৱে যি বিষয়তে লিখিব কওঁ সেই বিষয়তে সুন্দৰকৈ তেওঁ বৰ্ণনা কৰি পেলাই লিখি দিছিল। আৰু বিশেষকৈ মই যেতিয়া 2019 চনত একেটি বাক্যত গুৰুপন্থীখন উলিয়াইছিলোঁ, সেইখন কিতাপ মানে মই তেওঁক পঢ়ি চাব দিছিলোঁ। চাব দি পেলাই যে বানান চানানখিনিও চাব। তেওঁৰ মানে কিবা এটা বানান ক্ষেত্ৰত মানে বহুত হেৰি আছিল, শুদ্ধ মানে কিবা সামান্য ভুল এটা থাকিলে তেওঁৰ চকুত পৰে। আৰু হাতৰ আখৰবিলাক ইমান সুন্দৰকৈ আছিল, মই দেখি অভিভূত হওঁ। তেওঁ হাতে লেখা বস্তু এটা ডিটিপি কৰিব নালাগে, আপুনি সেইটোৱে এটা ডিটিপিতকৈও দেখাত ধুনীয়া লাগে। গতিকে এই ধৰণে আছিল। আৰু কাকো বিমুখ নকৰাটোৱে মানে ডাঙৰ হেৰি। আৰু আমাৰ ৰত্নজাসনাতন কলাপীঠ বা এনেধৰণৰ আমাৰ অনুষ্ঠানবিলাক দিছপুৰ নামঘৰৰ কিবা এটা অনুষ্ঠান হ'লে, সভা সমিতি হ'লে তেওঁক মাতো, ধুনীয়াকৈ আহিব, বিমুখ নকৰে, সকলো ক্ষেত্ৰতে মানে মোক সহযোগ কৰিছিল। গতিকে আজি তেওঁৰ এই মৃত্যুৰ খবৰ পাই সঁচাকৈ মোৰ দুখ লাগিছে। মানে ইমান সোনকালে তেওঁ আমাৰ মাজৰ পৰা যাব বুলি ভবা নাছিলোঁ। অসমৰ সাহিত্য জগতত তেওঁৰ যি অৰিহণা সেইটো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ।